নমস্কাৰ আজি মই হোৱাটছএপৰ জৰিয়তে এলপিজি সিলিন্ডাৰ ৰিফিল বুক কৰাৰ এটা সহজ কৌশল আলোচনা কৰিম। উদাহৰণস্বৰূপে মই ইণ্ডিয়ান অইলৰ ইণ্ডেন এলপিজি সিলিন্ডাৰ বুকিং কৰাৰ কৌশলটো আলোচনা কৰিম। ইয়াৰ বাবে প্ৰথমতে আপোনাৰ মোবাইলত ইণ্ডিয়ান অইলৰ ৰিফিলিং হোৱাটছএপ নাম্বাৰ 7588888824 সেভ কৰি ল'ব লাগিব। মই ইয়াক এলপিজি বুকিং নাম্বাৰ নাম দি সেভ কৰি লৈছো। ইয়াতে এটা কথা জনাই থওঁ যে ইয়াৰ বাবে আপোনাৰ হোৱাটছএপ নাম্বাৰটো এলপিজিৰ ৰেজিষ্টাৰ্ড নাম্বাৰৰ লগত একে হ'ব লাগিব। এতিয়া এলপিজি ৰিফিল বুক কৰিবৰ বাবে হোৱাটছএপ অপেন কৰি 7588888824 নাম্বাৰটোত হাই লিখি সেন্ড কৰিব লাগিব। এতিয়া আমি স্ক্ৰীনত প্লিজ চুজ ইউৰ লেংগুৱেজ বুলি এটা মেছেজ অহা দেখা পাইছো। ইয়াত ইংলিছ বা হিন্দী বাছি দিব লাগিব। মই ইংলিছ বাছি দিছো। এতিয়া আমি স্ক্ৰীনত ওয়েলকাম মেছেজটো অহা দেখা পাইছো আৰু ইয়াৰ লগত মেইন মেনুখন দেখা পাইছো। এতিয়া আমি ইয়াত থকা বুক এলপিজি ৰিফিল অপচনটো মেইন মেনুৰ পৰা বাছি দিব লাগিব। বুক এলপিজি ৰিফিল অপচনটো বাছি দিয়াৰ পিছত হোৱাটছএপত আমি ৰিলেশনশ্বিপ আইডি ভেৰিফিকেশ্যন মেছেজটো অহা দেখা পাইছো। এতিয়া আমি ইয়াত ইয়েছ অপচনটো বাছি দিব লাগিব আৰু ইয়াৰ পিছত এটা মেছেজ অহা দেখা পাইছো য'ত লিখা আছে নিৰ্দিষ্ট দিন বা সময়ত যদি আপোনাৰ সিলিন্ডাৰটো ডেলিভাৰ হ'ব লাগে তেন্তে ইয়াত ইয়েছ কৰিব লাগিব আৰু তেনে ধৰণৰ সুবিধা দৰকাৰ নহ'লে নো কৰিব লাগিব। মই ইয়াত নো বাছি দিছো। ইয়াৰ পিছত হোৱাটছএপত আমি এলপিজি সিলিন্ডাৰটো বুক হোৱাৰ কনফাৰ্মেশ্যন মেছেজ দেখা পাইছো য'ত আমাৰ ৰেফাৰেন্স নাম্বাৰটো দেখা গৈছে। এনেদৰে আমি অতি সহজতে এলপিজি সিলিন্ডাৰ হোৱাটছএপৰ জৰিয়তে বুক কৰিব পাৰোঁ। যদি আপোনালোকে অনলাইন পেমেন্ট কৰিব বিচাৰিছে তেনেহ'লে ইয়াত থকা মেক পেমেন্ট অপচনটো ব্যৱহাৰ কৰিব পাৰিব। আজিলৈ ইয়াতে সামৰিছো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনে ধৰণৰ বিভিন্ন কৌশল শিকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।